নমস্কাৰ আপোনালোক সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো হৰমাইনা আৰু মই কাম কৰি আছিল আৰু থাকোতে একদম দৌৰা দৌৰিকৈ ভূমিকম্প অহাৰ নিচিনাকে ভূমিকম্পনকৈ দৌৰা দৌৰিকৈ আহিব গম নিদিয়াকে আহে ন কিন্তু শুনে এনেকে আহিছে কোনোবাই বোলে তাই কাপোৰৰ ফটো মাৰি দিবলৈ কৈছে গতিকে তাই ইয়াতে ব্যস্ত হৈ আছে আৰু মই কিবা এটা কাম কৰি আছিল আচলতে ভিডিঅ' মই ইমান বেছিকৈ কৰাও নহয় কিন্তু তাৰে মাজতে যেতিয়াই কৰো তেতিয়াই লগে লগে আপোনালোকক দিবও নাপাওঁ কৰি থও কিবা এটা সময়ত দিও বহু দিন পিছত তেনেকে বহুত ভিডিঅ' আমি ডিলিট কৰি দিবলগীয়াও হৈ যায় কাৰণ এডিট কৰিবলৈ টাইমে নাথাকে তেনেকুৱা হৈ থাকে বাৰু কথাটো আসলে এনেকুৱা মাইনুবাৰ ইমান সময় নাই যেহেতু সিলাই কামখিনি মাইনুবাই কৰে আৰু মোৰ যিমানখিনি চাদৰ মেখেলাৰ ৰেডি টু ওয়্যাৰ অৰ্ডাৰ পাও গোটেইখিনি মাইনুবাই পায় এতিয়া কুৰ্তা সেটৰো কিছুমানে ফুল পাটিয়ালা আৰু এনেকুৱা কুৰ্তা বিচাৰে সিলাই পেলাই দিয়াটো তো গোটেইখিনি অৰ্ডাৰ মাইনুবাই পায় সময় নাপায় সব পিনে মিলাব লাগে কিন্তু এতিয়া যেহেতু মোৰো এখন নতুনকৈ ঘৰ সংসাৰ হৈছে মোৰো আগতকৈ সময়খিনি অকনমান হলেও লিমিটেড হৈছে গতিকে আমি কামখিনি ভগাই লৈছো এই কৰ্ড সেটৰ কামখিনি মই নকৰো আৰু মই অলৰেডি এজোৰ পিন্ধি আছো এজোৰ মই মোৰ কাৰণে ৰাখিলো গতিকে এই ধৰণৰ ধৰা মানে এনেকৈ মোবাইল ধৰা তিনিটা আছে এনেকুৱা আমাৰ দুটা বান্ডল আহিছিলে দুটা বান্ডলত টোটাল 12 পিস থাকে এক্সেছৰ পৰা মানে এক্সট্ৰা স্মলৰ পৰা ডাবল এক্সেল লৈকে আহিছিলে এক্সট্ৰা স্মল আৰু স্মল প্ৰায় হেগ হল M2 লৈকেও হেগ হৈছে M এতিয়া আছে M আছে ডাবল এক্সেল আছে এক্সেল আছে এইটো প্ৰিন্টত মই যেটো পিন্ধি আছো অকমান কেমেৰাটো দূৰলৈ নিয়কচোন বেহেন মই যেটো পিন্ধি আছো এটো মই ৰাখিলো মানে মই ৰাখা সাইজটো হৈছে স্মল সাইজ এতিয়া বৰ্তমান কিন্তু স্মল সাইজ আৰু স্মল সাইজ এক্সট্ৰা স্মলত নাই এমৰ পৰা পাব আৰু এটো হৈছে পিওৰ কটন মেটেৰিয়েলত কাৰণ যিমানে গৰমৰ দিন আহিছে হিমানে কটন কাপোৰখিনি পিন্ধিবৰ কাৰণে বেছি মন গৈ থাকে আৰু বেলেগ বেলেগ প্ৰিন্টটো আছে মই প্ৰথমে আপোনালোকক দেখুৱাইছো মই পিন্ধি থকাটো নিচিনা মই পিন্ধি থকাটো দেখিলে একেটা মেটেৰিয়েলৰ ভিতৰত আৰু এটা প্ৰিন্ট আছে মই বেলেগটো পিন্ধে কেৱল দেখুৱাই দিছো এটো চাওক এইটো এটা বেলেগ প্ৰিন্ট আৰু মই পিন্ধি থকাটো এটা বেলেগ প্ৰিন্ট প্ৰায় দেখিবলৈ একেই হয় যদিও প্ৰিন্ট কেটা বেলেগ হয় এইকেটা পিওৰ কটন মেটেৰিয়েলৰ হয় আপোনালোকে ল'ব পাৰিব আৰু অকনমান ৰিজনেবল প্ৰাইজৰ ভিতৰত ৰেগুলাৰ ইউজ কৰিব পৰা কটনৰে হয় এই শাৰীকেইযোৰ দেখুৱাই দিছো প্ৰথমে এইকেটা আপোনালোকে ফুল ফটো সাইডত ডিসপ্লে হৈ আছে আপোনালোকে ফুল ফটো চাই ল'ব আৰু প্ৰাইচটো একদমই ৰিজনেবল হয় এটা কাৰণে আমি ৰিজনেবল প্ৰাইজত এৰিব চাইছো সকলোৰ এটা বিশ্বাস আমাৰ ভিডিঅ' যি সকলে আছে আপোনালোকে আমাক সাপোৰ্ট কৰে ইমানখিনি মৰম দিয়ে গতিকে আমাৰ পৰা ভাল কাপোৰ এযোৰ এটা মিনিমাম ৰেঞ্জৰ ভিতৰত যদি আপোনালোকে পায় তেতিয়া হলে আপোনালোকৰ মৰম ভালপোৱাখিনিৰ বিশ্বাস এটা আমি ৰাখিব পাৰিম বুলি যত্ন কৰিছো কিন্তু কিবা এটাটো মিনিমাম ৰেঞ্জ ল'বই লাগিব হয়নে যেহেতু আপোনালোকক পঠাই দিওতে কুৰিয়াৰ সাৰ্ভিস থাকে বা গোটেইখিনি কাম থাকে আৰু এইটো ডিজাইনত টোটাল 4টা কালাৰ আছে পিংকত আছে ইয়েলোত আছে তাৰ পিছত এটো আপোনাৰ এপল কালাৰৰ নিচিনা হয় আৰু এটো ব্লু আৰু এটো পিংক ৰানী পিংক আৰু বেলেগ বেলেগ ডিজাইনো আছে যিমান কেটা ডিজাইন আছে এটা এটা কৈ আমি ফটো এতিয়া আপোনালোকক দেখুৱাই যাম ফটোসমূহ আপোনালোকে চাব এই গোটেইখিনি ভিডিঅ'টোত যিমানখিনি কৰ্ডছ আপোনালোকে দেখিছে তাৰ পৰা যদি আপোনালোকে কোনোবাজৰ ল'ব বিচাৰিছে স্ক্ৰিনত দিয়া নাম্বাৰত আপোনালোকে স্ক্ৰিনশ্বট পঠাই দিব বহুতখিনি আছে এনেকৈ ভিডিঅ' দেখাই থাকিলে লেন্ডি হৈ যাব আৰু সেইভাবে আমাৰ ষ্টকত যিমানখিনি কাপোৰ আছে তাৰে ভিতৰত কেইযোৰ মানৰ ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো ইয়াৰে মাজত যদি কোনোবাজৰ আপোনাৰ খুব বেছি ভাল লাগিছে তেনেহলে যেটো নম্বৰ দিয়া আছে স্ক্ৰিনত হেতুত আপোনালোকে হোৱাটছআপ কৰি আমাৰ লগত কন্টাক্ট কৰিব থ্যাংক ইউ